ঘৰত বহি আপুনি লাভ কৰিব 10 লাখ টকা পৰ্যন্ত ঋণ হয় আপুনি ঠিকে শুনিছে আপুনি কত যাব নালাগে ঘৰত বহি আপুনি মোবাইল বা ল্যাপটপৰ জৰিয়তে এপ্লাই কৰি 10 লাখ টকা লোন ল'ব পাৰিব আপুনি নিজৰ ব্যৱসায় কৰিবলৈ এই লোন ল'ব পাৰিব আৰু এই লোনত আপুনি লাভ কৰিব 30% অধিক সাবসিডি এই সাবসিডি দিব চৰকাৰে আপোনাক দিব 10 লাখ টকা পৰ্যন্ত লোন কেৱল মাত্ৰ আপোনাৰ আধাৰ কাৰ্ড থাকিলে আপুনি এই লোন লাভ কৰিব কেনেকৈ কি কৰিব লাগিব এই লোন পাবলৈ সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅত খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ আপোনালোকে ভিডিঅটো হেকলৈকে চাই থাকক আৰু তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅটোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক বন্ধুসকল আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব ব্যৱসায় কৰিবলৈ চৰকাৰে আপোনাক দিব লাখ লাখ টকাৰ ঋণ 10 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব আপুনি আৰু এই লোনৰ বাবে আবেদন কৰিবলৈ চৰকাৰে মুকলি কৰিছে এটা বিশেষ পোৰ্টেল ব্যৱসায় কৰিবলৈ আপুনি লাভ কৰিব লাখ লাখ টকাৰ ঋণ সহজতে আপুনি 10 লাখ টকা পৰ্যন্ত লাভ কৰিব ঋণ প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰামৰ অধীনত লাভ কৰিব এই ঋণ আৰু এই ধন লাভৰ বাবে আপোনাৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক যুৱ ব্যৱসায়ীসকলক চৰকাৰে প্ৰদান কৰিব এই ঋণ আৰু এই ঋণত গ্ৰাম্য অঞ্চলৰ লোকে 35% পৰ্যন্ত লাভ কৰিব ৰাজ সাহায্য আৰু চহৰাঞ্চলৰ লোকক 25% পৰ্যন্ত দিয়া হ'ব ৰাজ সাহায্য আবেদন কৰিবলৈ মুকলি কৰা হৈছে এটা বিশেষ পোৰ্টেল PMEGP পোৰ্টেলত গৈ আপুনি কৰিব পাৰিব আবেদন আৰু আবেদনৰ সময়ত আপুনি জমা দিব লাগিব প্ৰয়োজনীয় নথিপত্ৰ আৰু তাৰ পিছত ব্যৱসায় কৰিবলৈ মূলধন দিব আপোনাক চৰকাৰে বন্ধুসকল আপোনালোকে নিশ্চয়তে বুজি পাইছে আপোনাক ব্যৱসায় কৰিবলৈ 10 লাখ টকা পৰ্যন্ত ঋণ দিব চৰকাৰে যদি আপোনাক দৰকাৰ হৈছে বা ব্যৱসায় কৰিম বুলি ভাবিছে তেন্তে নিৰ্দিষ্ট পোৰ্টেলত গৈ আপুনি এতিয়াই আবেদন কৰক